পানী খুৱাই দিব দে গোটেই খুনা মাৰি ধৰিব মনে মোটো মাৰি দিম উঠো এনেকৈ তিয়াই দিয়ক নেকাৰিব আমাৰ বহি হেৰি কওক আমাৰ বহি দিয়কচোন তেখেত মোৰ সম্বন্ধত নিচাদেও হয় নিচাদেও মানে বৰ দেউতা ক'বলৈ এতিয়া আজি আচলতে খুবেই যিটো কি ক'ম এতিয়া মৌন হৈ পৰিছোঁ আমাৰ কাৰণে তেওঁক হেৰুৱাটো আমাৰ কাৰণে খুবেই এটা দুখৰ কথা কি আছিল তেখেত আমাৰ কাৰণে আমাৰ পৰিয়ালৰ মানুহে জানে আমি বংশধৰ হিচাপে তেওঁক কি পাইছিলোঁ কি নাই পোৱা কিন্তু মৃত্যুৰ পাছতো এজন মানুহে যিটো ৰূপত সমাদৰ লাভ কৰিলে সেইফালৰ পৰা কিন্তু নিজকে আমি অশেষ মানে ধন্য মানিছোঁ অসমৰ ৰাইজে জাতীয়তাবাদৰ পক্ষত যি থিয় দিছে আৰু ভাবোঁ যে এই কামটো আগলৈও কৰি থাকক প্ৰতিজন যি গণশিল্পী আছে সকলোকে তেওঁলোকে এনেদৰে আদৰ কৰক আৰু আমাৰ এই পৰিয়ালটো মানে মোৰ নিচাদৰ পৰিয়াল হওক বা আমি এনেকুৱা ধৰণৰ যিমানবোৰ মানুহ আছোঁ আমি সংঘবদ্ধ হৈ কাম কৰোঁ এই জাতীয় চেতনাটো যাতে ইয়াতে শেষ হৈ নাযাওক আজিৰ পৰা পুনৰ আৰম্ভ হওক ৰাইজৰ শিল্পী ৰাইজৰ মাজতে বিলীন হৈ গৈছে গণশিল্পী ৰাইজে আখ্যা দিছে গণশিল্পী আমি পৰিয়ালবৰ্গ হিচাপে আমি কৃতজ্ঞ অসমৰ জনাধাৰণৰ ওপৰত অসমৰ জনাধাৰণে প্ৰকৃত শিল্পীজনক চিনি পালে আৰু সেই মৰ্যাদাটো দিলে আজি টুপচিঙাৰ দৰে ভিতৰৰ গাঁও এখনৰ পৰা সহজ সৰল মানুহ এজনে গৈ পেলাই গণশিল্পী স্থান পালে সেইটো ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজে যে ইচ্ছা কৰিলে এজন মানুহক গণশিল্পী আখ্যা দিব পাৰে আৰু ৰাইজৰ হৈ গান গোৱা এজন মানুহ যিজন মানুহে প্ৰতিজন মানুহৰ অসমৰ জনসাধাৰণৰ হৃদয়ত স্থান পালে আৰু প্ৰতিজন মানুহৰ ঘৰত স্থান পালে গতিকে আমি আশা কৰিছোঁ ভৱিষ্যত দিনবোৰত যাতে ৰাজীৱ ফুডিয়া আৰু সৃষ্টি হওক আৰু ৰাজীৱ ফুডিয়া সৃষ্টিৰাজীয়ে অসমীয়া জাতীয়তাবোধৰ এটা নতুন প্ৰেৰণা হওক আৰু আশা কৰিছোঁ যাতে এই তেওঁ সৃষ্টিৰাজী কৰ্মৰাজী আমাৰ ৰজাঘৰে প্ৰজাঘৰে মিলি সংৰক্ষণ কৰক আৰু ভৱিষ্যত দিনবোৰলৈকে আমাৰ অসমীয়া জাতিৰ কাৰণে এটা অনুপ্ৰেৰণা প্ৰেৰণাৰ উৎস হওক আমি ৰাজীৱ ফুডিয়া ঢুকুৱা 13 তাৰিখে ঢুকাইছে 13 তাৰিখে ঢুকোৱাৰ পিছত বিভিন্ন দল সংগঠনৰ পৰা শদিয়াবাসী ৰাইজ শদিয়াৰ প্ৰায় 139খনমান গাঁও আৰু অসমবাসী ৰাইজৰ দিহা পৰামৰ্শত আমি সকলোৱে চিন্তা কৰিলে যে ৰাজহুৱা আদ্যচেত এখন পতা উচিত গতিকে ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে আহি ৰাইজে নিজে গোটেই ব্যৱস্থাপনাটো ৰাইজে নিজে কৰিছে আৰু এই উৎকৃষ্ট ব্যৱস্থাপনা আমি পৰিয়ালবৰ্গৰ ফালৰ পৰা আমি ধন্য হৈছোঁ যে ৰাইজে নিজে আহি এটা উৎকৃষ্ট ব্যৱস্থাপনাৰ মাজেৰে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে ৰাইজে আমাক পৰিয়ালবৰ্গক জানিব দিয়া মতে আমি তেওঁলোকে আশা কৰিছোঁ যে 1 লাখতকৈ অধিক মানুহৰ তেওঁলোকে খোৱা বোৱা ব্যৱস্থা কৰিছে গায়ন বায়নৰ ব্যৱস্থা কৰিছে আৰু স্মৃতিচাৰণ সভাৰো ব্যৱস্থা কৰিছে গতিকে এটা সুন্দৰ ব্যৱস্থাপনা যাৰ কোনো হাই কামান নাই আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিজেই কৰি আছে গোটেই কামটো